বা কংগ্ৰেছৰ সভাপতিকেন্দ্ৰিক এটা বিতৰ্ক চলি থকাৰ এটা পৰিৱেশ এটা সৃষ্টি হৈছে। হয়, অসম চৰকাৰ তথা মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ নেতৃত্বত এডভান্টেজ আছাম 2 যি ধৰণে আয়োজন হ'ল, আমি অসম গণ পৰিষদ দলৰ তৰফৰ পৰা পোনপ্ৰথমে মুখ্যমন্ত্ৰী ডাঙৰীয়া আৰু ৰাজ্য চৰকাৰক আন্তৰিক ধন্যবাদ আৰু কৃতজ্ঞতা জনাইছোঁ। কাৰণ এইবাৰৰ এডভান্টেজ আছামে অসমৰ আৰ্থ সামাজিক আৰু অৰ্থনৈতিক ক্ষেত্ৰত এক আমূল পৰিৱৰ্তনৰ ইংগিত দিছে। কাৰণ বহিঃৰাষ্ট্ৰৰ যথেষ্ট সংখ্যক প্ৰতিনিধি ইয়াত উপস্থিত থকাৰ লগতে যথেষ্ট বিনিয়োগকাৰী এইবাৰৰ এডভান্টেজ আছামত উপস্থিত আছে। আৰু বিশেষভাৱে এই এডভান্টেজ আছামে অসমৰ মানুহৰ জীৱন আৰু জীৱিকাৰ লগতে অসমৰ সামাজিক ক্ষেত্ৰখনক ঊৰ্ধ্বমুখী কৰাত এটা পৰিৱৰ্তনৰ ইংগিত আমি ইতিমধ্যে দেখিবলৈ পাইছোঁ। আৰু সেইখিনি সময়তে অসমৰ কংগ্ৰেছ দলে, যিটো দলে অসমত কেইবাবাৰো শাসনত অধিষ্ঠিত হৈ থাকিল, সেই কংগ্ৰেছ দলে এনে ইতিবাচক পদক্ষেপ এটাৰ প্ৰতি তেওঁলোকে এক ইতিবাচক ৰাজনীতি কৰাৰ বিপৰীতে দিল্লীত বাহৰ পাতি থাকি তেওঁলোকে দলীয় খোৱা কামোৰাত তেওঁলোক ব্যস্ত থকা আমাৰ পৰিলক্ষিত হ'ল। আৰু কিছুমান নেতিবাচক কথা তেওঁলোকে দিল্লীত থাকি কোৱা আৰম্ভ কৰিলে, যিটো অসমৰ কাৰণে দুৰ্ভাগ্যজনক। আৰু অসমৰ প্ৰতি যে কংগ্ৰেছ দলটো কোনো ধৰণৰ দায়বদ্ধতা নাই, কোনো ধৰণে দায়বদ্ধ নহয়, এই কথাটো পুনৰবাৰ উন্মোচিত হৈছে। আৰু ইয়াৰ দ্বাৰা এইটো কথা যে মানুহৰ যে খুচুৰা বেমাৰ হ'লে সেই বেমাৰ যে আঁতৰ নহয়, ঠিক তেনেকুৱা ধৰণে কংগ্ৰেছ দলটো এটা খুচুৰা ৰোগত পৰিণত হৈছে আৰু অসমৰ সামাজিক ক্ষেত্ৰখনত কংগ্ৰেছ দল এটা সামাজিক ব্যাধি হিচাপে আচলতে পৰিণত হৈছে। আচলতে সংসদত গৌৰৱ গগৈয়ে যথেষ্ট চিঞৰ বাখৰ কৰে, ডাঙৰ ডাঙৰ কথা কয়। আৰু গৌৰৱ গগৈ যে এতিয়াও ৰাজনৈতিকভাৱে অনভিজ্ঞ হৈ আছে, তেওঁৰ যে দক্ষতাৰ অভাৱ ঘটিছে, সেই কথাটো আকৌ এবাৰ প্ৰমাণিত হ'ল। বিদেশী বিনিয়োগকাৰী অসমত আহিলে অসমৰ ক্ষতি হ'ব। ভাৰতবৰ্ষৰ অন্যান্য ৰাজ্যবোৰত তাৰ উন্নয়নত বিদেশী বিনিয়োগকাৰীয়ে ক্ষতি কৰিছে নেকি, সেই কথাটো তেওঁ প্ৰথমতে তথ্য সহকাৰে দাঙি ধৰক। আৰু দ্বিতীয়তে কিছুমান কথা কোৱাটো উচিত নহয়, কিন্তু তেখেতে এগৰাকী বিদেশী নিয়োগটো তেওঁৰ সহধৰ্মিনী হিচাপে লৈছে, তেওঁৰ বা অসমৰ তাৰ কাৰণে কিবা ক্ষতি হৈছে নেকি, এনেধৰণৰ তৰল মন্তব্য আচলতে আগবঢ়াব নাপায়। কাৰণ বিদেশী বিনিয়োগকাৰীয়ে হওক বা আমাৰ দেশৰ অন্য ৰাজ্যৰ বিনিয়োগকাৰীয়ে হওক, বিনিয়োগকাৰী আহিব, বিনিয়োগকাৰীখিনিক কি ধৰণে চৰকাৰে কেনেধৰণে লগায় বা ক'ত তেওঁলোকে বিনিয়োগ কৰে, সেই কথাটোহে মূল কথা। বিনিয়োগকাৰী আহিলেই ক্ষতি হ'ব, তেনেধৰণৰ আচলতে তৰল কথা কোৱা কথাটোৱে গৌৰৱ গগৈৰ অপৰিপক্কতা আৰু তেওঁৰ যিখিনি ৰাজনৈতিক জ্ঞান, এই জ্ঞানৰ অভাৱটো পুনৰবাৰ পৰিস্ফুট হৈছে।